হেল্ল' এভৰিৱান, আশা কৰোঁ সবে ভালে আছে। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেপিটেল লেটাৰ্ছ। আমি কেপিটেল লেটাৰ্ছ ক'ত ক'ত ব্যৱহাৰ কৰোঁ। আমি নিশ্চয় জানো, আমি এটা পেৰেগ্ৰাফ ইউজ কৰোঁ। পেৰেগ্ৰাফটোক আমি জানো, পেৰেগ্ৰাফ কেনেকৈ লিখিব লাগে সব জানো ইংৰাজীত। কিন্তু আমি এটা বস্তু নাজানো যে আমি কেপিটেল লেটাৰ্ছ আচলতে ব্যৱহাৰ ক'ত কৰিম। সেই কেপিটেল লেটাৰ্ছবোৰ ডাঙৰ হাতৰ আখৰবোৰ আমি ক'ত ক'ত ব্যৱহাৰ কৰিম সেইটো লৈ মই আজি আপোনালোকৰ ক্লাছলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব আৰু যিবোৰ পইণ্টছ কওঁ, যিবোৰ নোটছ কওঁ আপোনালোকে নিশ্চয় সেইবোৰ নোট কৰি ৰাখিব আৰু নিজৰ জীৱনত সেইখিনি ব্যৱহাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতো ঠাই আছে য'ত আমি কেপিটেল লেটাৰ্ছ ব্যৱহাৰ কৰোঁ। তাৰে এটা হ'ল আমাৰ প্ৰথম নম্বৰ হ'ব আমাৰ যে যিকোনো সেন্টেন্সৰ প্ৰথমটো in any sentence but first letter of any sentence, first letter of any sentence, আমি যে সেন্টেন্স লিখো, যিকোনো সেন্টেন্স যে আমি লিখো, সেই সেন্টেন্স লিখাত প্ৰথম আখৰটো সদায় আমাৰ কেপিটেল দিব লাগিব। যদি আমি শুদ্ধ কৰিব খোজো তেনেহ'লে নিশ্চয়কৈ যে যিকোনো ফুল ষ্টপৰ পিছত আৰম্ভ হোৱা যিকোনো শব্দ, যিকোনো সেন্টেন্সৰ প্ৰথম আখৰটো আমি সদায় কি দিম? কেপিটেল লেটাৰ দিম। বলক মই আপোনালোকক এটা এক্সাম্পলৰে বুজাই আছো। দিস ইজ এ বুক। এক্সাম্পল, this is a book. এইখন এখন কিতাপ। এই সেন্টেন্সটো এইটো এটা সেন্টেন্স, এটা ফুল সেন্টেন্স হয়। গতিকে এই সেন্টেন্সটোৰ প্ৰথম আখৰটো এই যে টি যে দিয়া হৈছে, এই টিটো আচলতে কি? এইটো কেপিটেল। এইটো হ'ল কেপিটেল। আমি এইটো সদায় কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। ডাঙৰ হাতৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি ডাঙৰ হাতৰ নিদি আমি যদি দিস এনেকৈ লিখো, দিস ইজ এ বুক, তেনেহ'লে এইটো আমাৰ শুদ্ধ নহ'ব, এইটো অশুদ্ধ হ'ব। এই দিসটো, এই টিৰ কাৰণে আমাৰ অশুদ্ধ কৰা হ'ব। গতিকে এই টিটো সদায় কি হ'ব লাগিব? ডাঙৰ হাতৰ হ'ব লাগিব। এইটো হ'ল আমাৰ 1 নম্বৰ। 2 নম্বৰত আহিব আমাৰ যে যিকোনো মানুহৰ নাম বা তেখেতৰ সাৰনেম। যিকোনো মানুহৰ যদি নাম আহে, নামৰ প্ৰথম আখৰটো সদায় আমি কেপিটেল দিব লাগিব। আৰু যেনেকুৱা মই লিখি আছো, নেম অফ এনি পিপল, নেম অফ এনি পিপল। যদি যিকোনো মানুহৰ নাম যদি আহে, সেই নামত আমি কি ব্যৱহাৰ কৰিম? প্ৰথম আখৰটো সদায়, সেই নামটো য'তেই নাহক কিয় সেন্টেন্সৰ প্ৰথম আখৰটো আমি সদায় কি ব্যৱহাৰ কৰিম? কেপিটেল ব্যৱহাৰ কৰিম, ডাঙৰ হাতৰ আখৰ ব্যৱহাৰ কৰিম। ৰহিম, ৰহিম। এই ৰহিম যে, এই ৰহিমৰ আৰটো সদায় ডাঙৰ হাতৰে থাকিব, কেতিয়াও সৰু হাতত নাহে। তেনেকুৱাকৈ অকল নাম নহয়, মানুহৰ নাম নহয়, এণ্ড সাৰনেম, এণ্ড সাৰনেম। সেই মানুহজনৰ অকল নাম নহয়, সাৰনেম যে থাকিব, সেই সাৰনেমৰ প্ৰথম আখৰটো সদায় কি থাকিব? কেপিটেল লেটাৰ থাকিব। ৰহিম আলী, ৰহিমৰ সাৰনেম হ'ল আলী। গতিকে এইটো সদায় কেপিটেল হ'ব, আৰু এইটো কেপিটেল হ'ব। গতিকে যিকোনো মানুহৰ নাম বা তেখেতৰ সাৰনেম যদি আহে, তাত আমি সদায় কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ্ছ ব্যৱহাৰ কৰিম, ডাঙৰ হাতৰ আমি ব্যৱহাৰ কৰিম, সেন্টেন্সৰ য'তেই নাহক কিয়। 3 নম্বৰত আমাৰ আহিব যে নেম অফ এনি প্লেচেছ। নেম অফ এনি প্লেচ, যিকোনো ঠাইৰ নাম। নেম অফ এনি প্লেচ, এনি প্লেচ। যিকোনো ঠাইৰ নামৰ আগত আমাৰ কি আহিব? আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব। যেনেকুৱা ঠাইৰ নাম আমাৰ গুৱাহাটী, এক্সাম্পল দিবলৈ গুৱাহাটী, গুৱাহাটী। এই গুৱাহাটীৰ যিটো সদায় ডাঙৰ আহিব, য'তেই নাহক কিয় সেন্টেন্সৰ এটা বাক্যৰ য'তেই নাহক কিয়, এইটো সদায় কেপিটেল লেটাৰ আমি ব্যৱহাৰ কৰিব লাগিব। দিছপুৰ, দিছপুৰ। আসাম, বাইশা। এই সকলোবোৰ আমি কি দিব লাগিব?
কেপিটেল দিব লাগিব সেন্টেন্সৰ যতেই না হোক কিয় আমি কি দিব লাগিব সদায় কেপিটেল ব্যৱহাৰ কৰিব লাগিব এইটো হল আমাৰ 3 নম্বৰ 4 নম্বৰত আমাৰ আহিব 4 নম্বৰটো হল নেম অফ এনি ৰিভাৰ নেম অফ এনি ৰিভাৰ any river mountain আমাৰ তাৰ লগতে আছে ওশেন যিকোনো আমাৰ নদ নদী বা পৰ্বতমালা নহলে আমাৰ যেটো সাগৰ মহাসাগৰ আছে এই সকলোবোৰৰ নাম যদি আহে তাত আমি সদায় কি ব্যৱহাৰ কৰিম প্ৰথম আখৰটো আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম যেনে ৰিভাৰৰ ক'বলৈ গ'লে আমাৰ আশে-পাশে থকা ৰিভাৰটো হ'ল ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰৰ বিটো সদায় কেপিটেল হ'ব আৰু তাৰ লগতে মাউন্টেন হ'ল আমাৰ হিমালয়া যেটো আমাৰ ওয়ার্ল্ড ফেমাস হয় হিমালয়া মাউন্টেন গতিকে এই হিমালয়াৰ এইচটো আমাৰ কি হ'ব সদায় কেপিটেল হ'ব আৰু তাৰ লগতে ওশেন আছে ওশেনৰ আমি কি কম পেসিফিক ওশেন এই পেসিফিক ওশেনৰ পি টো সদায় আমি কি দিম কেপিটেল ব্যৱহাৰ কৰিম গতিকে আমি প্ৰথম ৰিভাৰৰ নাম যদি থাকে কোনো পৰ্বতমালাৰ যদি থাকে বা কোনো সাগৰ মহাসাগৰৰ যদি থাকে তেনহলে তাত আমি সদায় কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম 5 নম্বৰত আছে আমাৰ যে যিকোনো কিতাপৰ নাম নহলে যিকোনো নিউজ পেপাৰৰ নামৰ প্ৰথম লেটাৰটো আমি সদায় কি ব্যৱহাৰ কৰিব লাগিব কেপিটেল ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা মই লিখি আছো পইণ্টটো লিখি আছো যে যিকোনো নাম নেম অফ এনি বুক নেম of any book or newspaper যিকোনো কিতাপ বা নিউজ পেপাৰৰ নামৰ আগত আমি সদায় প্ৰথম আখৰটো সদায় কি দিম কেপিটেল ব্যৱহাৰ কৰিম এনেহলে বুকটো হ'ল যেনেকুৱা দা কুৰান গীতা এই কিউ এই জি এই সকলোবোৰ সদায় আমি কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম আৰু নিউজ পেপাৰ আমাৰ অসমৰে ইংৰাজী নিউজ পেপাৰ দা আসাম ট্ৰিবিউন এই আসামটো টিটো আমি সদায় কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম আৰু তাৰ লগতে আমাৰ ভাৰতৰ দা হিন্দু নিউজ পেপাৰটো যেটো আমাৰ গোটেই বিশ্বত বিয়পি আছে দা হিন্দু নামৰ নিউজ পেপাৰটো এই এইচ টো সদায় আমি কি ব্যৱহাৰ কৰিম কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম গতিকে নেম অফ এনি বুক অর নিউজ পেপাৰ যিকোনো কিতাপৰ নাম যিকোনো নিউজ পেপাৰৰ নাম যদি আহে যে এটা বাক্যৰ মাজতো যদি আহে তেনেহলে তাত আমি সদায় কি ব্যৱহাৰ কৰিব লাগিব তাত আমি সদায় কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম 6 নম্বৰত আছে 6 নম্বৰত আমাৰ কি আছে নেম অফ এনি মান্থ অর ডে নেম অফ এনি মান্থ or day যিকোনো মাহৰ নাম যদি আহে যদি যিকোনো মাহৰ নাম আহিলে তাত আমি সদায় কি ব্যৱহাৰ কৰিম তাত আমি সদায় কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম যেনেকুৱা জানুৱাৰী সেন্টেন্সৰ যতেই না হোক কিয় আমি সদায় কি ব্যৱহাৰ কৰিম কেপিটেল ব্যৱহাৰ কৰিম ফেব্ৰুৱাৰী মাৰ্চ যিবোৰ আছে আপোনালোকে ক'ব পাৰে যে যিকোনো মাহৰ নাম সেন্টেন্সৰ যতেই না হোক কিয় আমি সদায় কি ব্যৱহাৰ কৰিব লাগিব কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব আৰু আছে আৰু দিনবোৰৰ নাম হ'ল মানডে টিউজডে এইবোৰ 7 বাৰৰ নাম আপোনাৰ সেন্টেন্সৰ যতেই না হোক কিয় আমি সদায় কি ব্যৱহাৰ কৰিব লাগিব কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াত M2 কেপিটেল T2 কেপিটেল গতিকে এই সকলোবোৰ আপোনালোকে মনত ৰাখিব যে যিকোনো মাহৰ নাম যিকোনো দিনৰ নামৰ আগত সদায় আমি কি ব্যৱহাৰ কৰিব লাগিব কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব 7 নম্বৰত আমাৰ আছে যে the word
I. The word I. ইয়াত কিন্তু আপোনালোকে নাভাবিব যে আইটো দেখোন লেটাৰ, কিন্তু ইয়াক ৱৰ্ড কিয় বলে? আসলতে আইটো এটা লেটাৰ হয়। এই আইটো লেটাৰ হয়, কিন্তু ইয়াৰ অৰ্থ হ'ল মই। এটা লেটাৰেৰে এটা শব্দ হয়, সেইটো হ'ল আই, মানে মই। গতিকে দ্য ৱৰ্ড আই য'তেই নাহক কিয়, আই যিটো য'তেই নাহক কিয়, এটা চেণ্টেন্সৰ মাজত আহক, সন্মুখত আহক, য'তেই নাহক কিয়, আমি সদায় কি কৰিম? তাত কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। আই য'তেই নাহক কিয়, যিটোৰ অৰ্থ মই, সেইটো আপোনাৰ চেণ্টেন্সৰ য'তেই নাহক কিয়, তাত আমি সদায় কি ব্যৱহাৰ কৰিম? কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম। কেপিটেল লেটাৰ আমি ব্যৱহাৰ কৰিব লাগিব, নহ'লে আমাৰ সেই চেণ্টেন্সটো ভুল হ'ব। এনেকুৱা আৰু বহুতো আপোনালোকে পইণ্ট পাব, বিচাৰি পাব, য'ত আপোনালোকে ক'ত ক'ত কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে, ক'ত ক'ত নালাগে, তেনেকুৱা আপোনালোকে আৰু বহুতো ঠাই আছে। মই আপোনালোকক 7টা ঠাই দেখাইছোঁ। গতিকে মই আশা কৰোঁ আপোনালোকে এইখিনি আপোনালোকৰ মানে লিখা পঢ়াত আপোনালোকে ব্যৱহাৰ কৰিব। ক'ত ক'ত দিব লাগে আপোনালোকক ক'লোঁ, আৰু বহুত এনেকুৱা ঠাই আছে। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ নিশ্চয় কৰিব, আৰু আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।